ঝাৰখণ্ডৰ মানুহ ঝাৰখণ্ডত জাগা ল'ব ইয়াৰ অসমত নহয় অসমত জাগা নাই আমাক কিয় ঝাৰখণ্ডী বুলি কয় কিয় বাহিৰৰ মানুহ বুলি কয় बोला था ना आदिवासी लोग छेड़ोगे तो छोड़ेंगे नहीं अब पता चला खुलुमबाय नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों अन्नानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामलांनो दाबाव आसा खालामबाय नोंथांमोना आंनि इउटिউब चेनेलखौ सापर्ट खालामगोन होननानै হ'বই মানে এইটো পৰিস্থিতিটো হোৱাটো মানে এটা মানে স্বাভাৱিক কথা কাৰণ যোনটো মানে যোৱাকালি ইভিনিঙত যোনটো ঘটনা হৈছে সেই ঘটনা লৈ মানে আজিৰ যোনটো মানে এই কিবা ধৰ্ণা বা ইয়াতে মানুহবিলাক যে উচিত মানে সিহঁতে মানে কিবা মানে ইম'চনেলি বেলেগ কিবা এটা চেন্সত আহি গৈছে কাৰণ হ'বই কাৰণ মই এটা মহিলা হয় আৰু মহিলা হৈখিনি যদি আমি যদি মানে আমাৰ যদি কোনোবা যদি হাত দিয়ে এইটো কিমান ডাঙৰ কথা হয় আৰু আমি জানো যে মানে আমি মানে কিমান ন্যায়ভাৱে আমি কিমান মানে কিবা থাকিব লাগে মানে সেফটি থাকিব লাগে আৰু আমি জানো যে এটা ফৰেষ্ট অফিচাৰ মানে গভৰ্ণমেণ্ট অফিচ হয় ন যোন অফিচত মানে আমি এটা মানে আশাটো ৰাখিব পাৰোঁ যে আমি তাতে সুৰক্ষিত থাকিম আৰু এই সুৰক্ষিত থকা জেগাত যদি আমি সুৰক্ষিত নাই আমি যদি তাতে যদি আমি মানে আমাৰ যদি বেয়াকৈ অত্যাচাৰ চলোৱা হয় তেতিয়াহ'লে আপোনালোকে কেনেকৈ ভাবিব পাৰে যে এটা মহিলা মানে ছেফ আছে আমি কেতিয়াও ছেফ নাই আৰু এই ছেফ নথকাটো আমি অনুৰোধ কৰি আছোঁ যে আমাক ছেফ লাগে আমাক ছেফটি দিয়ক মহিলাহঁতক ছেফটি দিয়ক আৰু বিশেষকৈ মহিলাহঁতক যোনবোৰ মহিলাবিলাক ভিক্টিমছ হয় এই মহিলাবিলাকক মানে ন্যায় প্ৰদান কৰে আৰু যোনেবিলাক মানে কালপ্ৰিটছ হয় এই কালপ্ৰিটছবিলাক উচিত শাস্তি দিব লাগে আৰু যোনবিলাক মানে ইয়াতে অফিচাৰবিলাক আছিলে যোৱাকালি তেখেতসকলৰ ওপৰত উচিত মানে তদন্ত কৰিব লাগে যোনটো নেকি মানে সিহঁতে মানে এইটো শাস্তিটো পাব লাগে আইনীভাৱে সিহঁতক শাস্তি দিব লাগে আমাৰ এইটোৱে অনুৰোধ আছে আমি চৰকাৰক এইটোৱে আহ্বান জনাওঁ যে আমাৰ আদিবাসী মহিলাহঁতক ন্যায় লাগে আমাৰ আদিবাসী মহিলাহঁতক ছেফটি লাগে আমাক মানে ঘাট প্ৰতিঘাটত আমাক ছেফটি দিয়ক আৰু এনে ধৰণৰ মানে কি কাৰ্যকলাপৰ পৰা আমাক বিপিএফ দলকৰ আদিবাসী বিধায়ক মন্ত্ৰী গিলা আৰু आदिवासी बीपीएफ कर दलाली मन के बोले खोजत हो तोहनी फास्ट ई वीडियो के देख लवा तार पीछे मैं तोहनी के रिप्लाई करत हो আৰু উৰাং মানুহ মাৰিছে আৰু মইতো দেখা নাই সিহঁতে কৈ আছে যে ৰেপ কৰিছে বোলে আৰু কোনে কয় বোলে ফৰেষ্ট গিলা কাটিবি কোনে কৈছে বোলে কাটিব দিয়া নাই এনেকা হৈছে তাৰপিছত ডাঙৰ গৈছে বোলে তাই বোলে কৈছে সবজনক ধৰি পুৰা 8টা বাজে ৰাতি পুৰা মাৰপিট কৰিছে ফৰেষ্ট গিলা 8টা বাজে মহিলাকে মাৰিছে মহিলা এতিয়ালৈকে কাজলগাঁও হস্পিটেলত আছে আৰু খালি চাউতাল উৰাং আৰু 12টা না 13 ঘৰ নেপালী আৰু বড়োগিলাক একো কৰা নাই এই কাৰণে মানে বড়োগিলাক কিয় কৰা নাই আৰু আদিবাসী কিয় কৰিছে বহিব কোনে দিছে এইটো মই নাজানো সকলোকে বহি আছে তেতিয়া আমাৰ আদিবাসী মানুহ গৈছে আগৰ পৰা কি বিচাৰে যে আজি যথেষ্ট হাই উল্লাহ হল যথেষ্ট আৰক্ষীৰ বাহনক আক্ৰমণ হল এই গোটেইখিনি ফায়াৰিঙো হল আপোনালোকৰ লোক যথেষ্ট আক্ৰমণ হৈছে এতিয়া চৰকাৰৰ পৰা কি বিচাৰে আমি কম মানে আধেক মানুহ ভাল পায় আধেক মানুহ বেয়া পায় কিয় চৰকাৰ আমাৰো হয় সিহঁতৰো হয় কিন্তু আধা মানুহ চৰকাৰ চাই আধা মানুহ নাচায় কিহৰ কাৰণে এইটো লাগে আমাক আদিবাসী কিয় চাব নোৱাৰে আৰু বড়োগিলা কিয় চাই আছে যিটো ঘটনা ঘটিছে বন বিভাগৰ কেন্দ্ৰ কৰি বন বিভাগে 16 তাৰিখত যিসকল ব্যক্তিক এনক্ৰ'চাৰক গ্ৰেপ্তাৰ কৰিছিল 16 তাৰিখৰ ৰাতিতে তেওঁলোকে মুকলাই কৰি দিছে কিন্তু এইটো ভুল বুজাবুজি কিছুমান দল সংগঠনে ইয়াৰ প্ৰতিক্ৰিয়া দেখুৱাই যি মানুহবিলাক গোট খাই যি নিয়ন্ত্ৰণহীনভাৱে নেতৃত্ব দিছে তাৰ ফলত এই ঘটনাটো ঘটিব পাৰিছে আমি অসম সান্তালী সাহিত্য সভা কুৰুক সাহিত্য সভা আৰু জাৰ্চিকুন বেছি আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো নিন্দা কৰিছোঁ আৰু এইটো আমি ক'ব বিচাৰোঁ যাতে পুনৰ এনেকুৱা ঘটনা ঘটিব নালাগে এইটো ভুল বুজাবুজি হৈছে কাৰণ আজি BTC অঞ্চলত শান্তি আহিছে পুনৰ আমি অশান্তি সৃষ্টি কৰিব নিবিচাৰোঁ আৰু সকলো পক্ষকে আমি আহ্বান জনাওঁ যাতে এনেকুৱা পদক্ষেপ নলয় বিভিন্ন সামাজিক সংগঠন দল সংগঠন আছে যদি ঘটনা ঘটিলে আলোচনাৰ মাধ্যমত আমি সমাধান কৰিব লাগে যাতে তেনেকুৱা পদক্ষেপ নলয়
কিন্তু ইয়াত দেখিবলৈ পাইছোঁ কিছুমান সামাজিক সংগঠনে কিছুমান উচতনিমূলক সামাজিক মাধ্যমত প্ৰেৰণ কৰি আছে আৰু মানুহবিলাকৰ মাজত এটা আতংক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। যেনেকৈ আমাৰ জাতি জনগোষ্ঠীক অভিযোগ আনিছে যে আমাক কিয় ঝাৰখণ্ডী বুলি কয়, কিয় বাহিৰৰ মানুহ বুলি কয়। গতিকে আমি জনাওঁ বা আমিও কওঁ, যদি তেনেকুৱা ব্যক্তি ইয়াত আহি পেলাই এনেকুৱা ঘটনা ঘটাই আছে, তেতিয়াহ'লে আমি সান্তালী সাহিত্য সভা, কুৰুক সাহিত্য সভা আৰু জাহিৰ চগুনবাসী আৰু অন্যান্য যিবিলাক সংগঠন আছে তেখেতসকলক সহযোগিতা কৰি যিসকল বাহিৰৰ পৰা অহা ব্যক্তি যদি প্ৰমাণ আছে তেখেতসকলক আমি সহযোগিতা কৰি যাতে চৰকাৰৰ ওচৰত গতাই দি পেলাই আইনী ব্যৱস্থা ল'ব পাৰোঁ, সেইটো আমি আহ্বান জনাইছোঁ। যাতে এনেকুৱা উচতনিমূলক কোনো দিব নালাগে আৰু দুৰ্নাম কৰিব নালাগে। কিন্তু ইয়াত আমি ক'ব বিচাৰোঁ এই ঘটনা সম্পৰ্কে যাতে উভয় পক্ষে তদন্ত হওক। য'ত নেকি আমাৰ মহিলাসকলে অভিযোগ জনাইছে যে আমাক অশালীন ব্যৱহাৰ কৰিছে, তাৰ প্ৰতিক্ৰিয়া এইটো ঘটনা ঘটিছে। যাতে তদন্তটো উভয় পক্ষ হওক আৰু শান্তি বিৰাজ হওক বুলি মই আহ্বান জনাইছোঁ। আসাম সান্তালী সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী চাইমন কিস্কু, আমি আসাম সান্তালী সাহিত্য সভা, কুৰুক ওৰাও সাহিত্য সভা আৰু জাহিৰ চগুনবাসী কমিটি হৈ আজি এটা ডেলিগেশ্যন টিম চিৰাং জিলাৰ আৰক্ষী অধীক্ষক লগ কৰিলোঁ। লগ কৰাৰ উদ্দেশ্যটো এইটোৱে আছিলে, যি 17 তাৰিখত যি ৰাণীখাটাত যি বন বিভাগৰ কাৰ্যালয়ৰ ওপৰত ঘটনাটো ঘটিল এই সম্পৰ্কে আলোচনা কৰা হ'ল আৰু ইয়াত জড়িত থকা ব্যক্তিসকলক ইতিমধ্যে আৰক্ষী অধীক্ষকে জনোৱা মতে 24 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহু ব্যক্তি জড়িত আছে। তেওঁলোককো এই ভিডিঅ' ফুটেজ দেখি তেওঁলোকে অভিযান চলাব, কাৰণ যিসকল জড়িত আছে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা হাতত ল'ব। কিন্তু আমি আৰক্ষী অধীক্ষকক এইটো আহ্বান কৰিলোঁ, আমাৰ জাতি জনগোষ্ঠী, আদিবাসী, সান্তাল জনগোষ্ঠী, ওৰাও জনগোষ্ঠীসকলৰ সকলোৱে শান্তি বিচাৰিছে আৰু শান্তি আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে আমাৰ মানুহবিলাকক, নিৰ্দোষীসকলক যাতে গ্ৰেপ্তাৰ নহয় আৰু মানুহবিলাকৰ মাজত যি আতংক সৃষ্টি হৈছে এই আতংকটো আঁতৰাব লাগে। আমি অনুৰোধ জনাইছোঁ যিসকল নিৰ্দোষীসকল আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব নালাগে।